হাই ফ্ৰেণ্ডছ, মই আছোঁ এতিয়া গুৱাহাটী জালুকবাৰীৰ ৰেলৱে ব্ৰিজ কাটীয়া দলং আহি বৰ ভাল লাগিছে জেগাখিনিত, ইমান ধুনীয়া আৰু এতিয়া মহানগৰী ব্যস্ততা থকা মানুহখিনি যান বাহন প্ৰতিজন মানুহে প্ৰতিজনে নিজৰ নিজৰ কামত ব্যস্ততাত ওলাই আহি আছে যাই আছে। এই আমাৰ এই দাদাই যাৰ দোকান খুলিলে আকৌ মই আহিলে ন ইমান লেট কেনেকৈ হ'ব কেনেকৈ গ'লে কেনেকৈ হ'ব? এই দোকান কৰা মানুহ অলপ ৰাতিপুৱাই আহিব লাগে, দিনটোৰ কথা আছে। এই আৰু আমাৰ দাদা ফকত দা এইকেইটা আমাৰ জালুকবাৰীত কিন্তু বহুত পুৰণা, এইটো দোকানত আহিব দিয়ক, বস্তু লগে লগে পাব আৰু ফ্ৰেছ বস্তু। দাদাৰ বস্তুখিনি একদম ফ্ৰেছ, একদম ফ্ৰেছ, দামতো কম, দামতো ধুনীয়া। ঠিক আছে, এতিয়া এই চাওক এই আমাৰ বাইদেৱে কিবা পিঠা বনাই আছে। অঁ দাদা মোক কণী এটা দিবচোন, ৰাতিপুৱাই কণী এটা খাই দিম। ৰাতিপুৱা এই ৰাতিপুৱা কণী এটা খাব লাগে, মই ইয়াতে কণী এটা লৈছোঁ দাদা দোকানতে। তাৰপিছত ঠিকে আছে, আজিলৈ ইমানতে। মৰ্ণিঙত এটা কণী খাব দিয়ক, কণী স্বাস্থ্যৰ কাৰণে বৰ ধুনীয়া, ভিটামিন আছে। এইটো দেহাও মনৰ এটা এনাৰ্জি, পুষ্টিকৰ খাদ্য। বাকী ঠিক আছে, দিনটো আটাইৰে ভাল হওক, তাৰে শুভেচ্ছা থাকিল, শুভকামনা থাকিল। জয় জুবিন দা, জয় আই অসম।